কৰি অসমলৈকে সেৱা আগবঢ়াইছে। সেইখন প্ৰতিষ্ঠান 4 বছৰ আগতে খুলিছে, মই খবৰ লৈছোঁ, ভাল পদক্ষেপ লৈছে। অসমৰ মানুহ হিচাপে অসমৰ লগতে মই এটা অনুষ্ঠান কৰিবলগীয়া হৈছিল, তাৰ কাৰণে কিছু পঢ়িবলগীয়া হ'ল আৰু পঢ়িবলৈ ধৰি দেখিলোঁ যে লেবৰেটৰী টেকনিচিয়ানছ আৰু মেডিকেল ক্লিনিকেল লেবৰেটৰীজৰ ক্ষেত্ৰত অসমৰ বিশ্বজুৰি সুনাম আছে। আমাৰ কলেজত আজি একচুৱেলি আমি অনুষ্ঠিত কৰিছোঁ এনুৱেল এণ্ড ফ্ৰেছাৰ্ছ মিট। আমি প্ৰতি বছৰে এই অনুষ্ঠান দুটি একেলগেই কৰোঁ, যাতে আমাৰ পুৰণি ষ্টুডেণ্টখিনি আমাৰ খেল কুদখিনি কৰি মনটোত ভাল পায়, তেওঁলোকক আমি যিখিনি পুৰস্কাৰ দিব লাগে এই অনুষ্ঠানটোৰ জৰিয়তেই দিওঁ। আৰু এই জেগাতে একেলগে আমাৰ নতুন যিখিনি ষ্টুডেণ্ট আহে আমি সেই ষ্টুডেণ্টখিনিক আদৰণি জনাওঁ আৰু সেই সেনেকুৱা উদ্দেশ্যতা ৰাখি আজিৰ এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। প্ৰতি বছৰৰ দৰে আজি আমাৰ যিখিনি ষ্টুডেণ্টে ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সত এডমিশ্যন লৈছিলে তেওঁলোকৰ কাৰণে আমি ফ্ৰেছাৰ্ছ মিটৰ আয়োজন কৰিছিলোঁ আৰু লগতে আমাৰ যিখিনি বাৰ্ষিক এচিভমেণ্ট কলেজখনৰ হৈছে সেইখিনি আমি এইটো সুযোগতে এনুৱেল ডে হিচাপে আমি পালন কৰি আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আজিৰ অনুষ্ঠানত আমাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ পদ্মপাণি মহন্ত, তেখেত ৰিটায়াৰ্ড ৰিজিয়নেল ফৰেনচিক লেবৰেটৰী ডাইৰেক্টৰ আছিলে। আমাৰ অনুষ্ঠানত আমাৰ নিউজ 18ৰ পৰাগমণি আদিত্যদেৱ, তেওঁ চিফ এডিটৰ হয়, তেখেতে উপস্থিত আছে। ডক্টৰ KN শৰ্মা ছাৰ, তেখেত আমাৰ ৰিপাঞ্চৰ ফৰ্মাৰ ডাইৰেক্টৰ আছিলে, তেখেতে আমাৰ অনুষ্ঠানটোত আজি গেষ্ট অফ অনাৰ হিচাপে উপস্থিত আছে। আমাৰ এইটো অনুষ্ঠানত ডক্টৰ বিদ্যা শ্ৰীনিবাসন, তেখেত গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ হেড অফ দ্য স্কুল, তেখেতে উপস্থিত আছে। এই সকলোখিনিয়ে আমাৰ অনুষ্ঠানটো গ্ৰেছ কৰিছে আৰু অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। এইটো সুযোগতে আমাৰ এখন ৱাল মেগাজিনো আমি উদ্বোধন কৰিলোঁ। আমাৰ ষ্টুডেণ্টখিনিয়ে যিখিনি তেওঁলোকৰ প্ৰতিভা, তেওঁলোকে সেইখিনি ইনোভেশ্যন, যিখিনি একাডেমিক এচিভমেণ্ট, সেইখিনি তেওঁলোকে আমাৰ ৱাল মেগাজিনখনত লিপিবদ্ধ কৰিছে। সেইখিনি আমাৰ পৰাগমণি আদিত্য ডাঙৰীয়াই উদ্বোধন কৰি ইতিমধ্যে আমাৰ মুকলি কৰি দিছে আৰু এনেধৰণে আমাৰ অনুষ্ঠানখিনি আমাৰ আয়োজন কৰিছোঁ। নহয়, আজি এইটো ৰিজনেল কলেজ অফ হেল্থ এডুকেশ্যন, হেল্থ ছায়েন্সেছ, তেওঁলোকৰ যিটো নৱাগত আদৰণি সভা আৰু বাৰ্ষিক অধিৱেশন, মই উপস্থিত হৈ মই খুব আনন্দিত কেইবাটাও কাৰণত। প্ৰথম কথা, কেইবাজনো বিশিষ্ট ব্যক্তি আহিছে ইয়াত, তেখেতসকলক লগ পালোঁ। এজন সেয়া আমাৰ ডক্টৰ KN শৰ্মা, তেখেত ৰেডিঅ'লজিষ্ট হিচাপে খুব নাম আছে। তাৰপিছতে আমাৰ সাংবাদিক পৰাগমণি আদিত্য, আৰু তাৰ উপৰিও ইয়াৰ এই বিদ্যা শ্ৰীনিবাসন, গোটেই মানুহখিনি আৰু গোটেই মিটিংখন খুব মানে আয়োজকসকলৰ বিশেষ ধন্যবাদৰ পাত্ৰ কেলৈ খুব ধুনীয়াকৈ আয়োজন কৰিছে আৰু বিষয়টো নতুন। গতিকে ইয়াৰ যিটো প্ৰথমতে যিটো ভিডিঅ' দেখুওৱা হ'ল ইনষ্টিটিউটৰ সম্পৰ্কত, তাৰ পৰা গম পাইছোঁ যে ইয়াৰ পৰা বহুত ছাত্ৰ, খুব মেধাৱী ছাত্ৰ উত্তীৰ্ণ হৈ ওলাই গৈছে। এইটো এটা খুব আনন্দৰ কথা আৰু মই এইটো বিষয়ে নিশ্চিত যে ইয়াৰ পৰা অদূৰ ভৱিষ্যতে বহুত এনেকুৱা ধৰণৰ লেবৰেটৰী টেকনিচিয়ান বা এই ধৰণৰ আৰু কি পঢ়ুৱাই যে আগতেতো আজি কেইবছৰমানৰ আগলৈকেতো এইবিলাক একো সুবিধাই নাছিল, কিন্তু এতিয়া যে ইয়াত এই ধৰণৰ এইবিলাক অনুষ্ঠান হৈছে, বিশেষকৈ যে ডিগ্ৰী পাব পাৰি, আগতেতো অসমত নাছিলে এইবিলাক। গতিকে সেই দিশতো মই ভাবোঁ যে স্বাস্থ্যখণ্ডত, অসমৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত এইখন মহাবিদ্যালয়ে বিশেষ বৰঙণি যোগাব বুলি মই আশা কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।